তাৰ পিছতে অনুৰোধ জনাইছোঁ আমাৰ জ্যেষ্ঠ নাগৰিক সমিতি জাগিৰোডৰ সন্মানীয় ব্যক্তিসকলক আমি অতিশয় আজি ইয়াতে ৰবি বৰঠাকুৰলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে আমাৰ দুখন সমভাগী হৈছে আমি অতিশয় সুখ অনুভৱ কৰিছোঁ আচাৰ্য দেৱকে প্ৰমুখ্য কৰি সন্মানীয় ব্যক্তিসকলক সাংগীতিকভাৱে সম্পৰ্ক আছিলে কিন্তু ব্যক্তিগতভাৱে মই পৰিয়ালৰ সহস্ৰ অপৰাধ কৰি মোক ক্ষমা কৰিব মাই হেৰো গোকুল চান্দ আৱে মাই হেৰো আৰে সকল মানিক মাঝে চিনি নতবৰ Hare
কুকিলকণ্ঠী পুৰবী বৰঠাকুৰ বেজবৰুৱালৈ একাজলি শ্ৰদ্ধাঞ্জলি। সদৌ অসম লেখিকা সমাৰোহ। ওম শান্তি, ওম শান্তি, ওম শান্তি। 19 নৱেম্বৰ 2023 তাৰিখ দেওবাৰে জাগিৰোডৰ জনপ্ৰিয় কণ্ঠশিল্পী পুৰবী বৰঠাকুৰ বেজবৰুৱাৰ অকাল বিয়োগত জাগিৰোডৰ সাংস্কৃতিক দিগন্তৰ এটি উজ্জ্বল নক্ষত্ৰ যেন খহি পৰিল। জীৱিত কালত নিৰলস সাধনাৰে কৰ্মক মহীয়ান কৰি অনন্ত ধামলৈ গতি কৰা পুৰবী এগৰাকী খ্যাতিসম্পন্ন অনাতাঁৰ শিল্পী। প্ৰতিষ্ঠা কালৰ পৰা বিগত 23 বছৰ ধৰি পুৰবীৰ জাগিৰোড লেখিকা সমাৰোহ সমিতিৰ সাংস্কৃতিক দিশটোত ওতঃপ্ৰোতভাৱে জড়িত হৈ নিস্বাৰ্থভাৱে সাক্ষাৎ লৈ যি অনবদ্য অৰিহণা আগবঢ়ালে সেয়া শব্দৰে প্ৰকাশ কৰিবলৈ আমি অক্ষম। মাথো পুৰবীৰ প্ৰতি আমি চিৰকৃতজ্ঞ হৈ ৰম। পুৰবীৰ দুৰন্ত শিল্পী মনৰ চানেকি স্বৰূপে উনুকিয়াব পাৰি তেওঁ শাৰীৰিক অসুস্থতাকো আওকাণ কৰি 2023 বৰ্ষৰ সদৌ জাগিৰোড ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি বিহু মঞ্চত মহিলাসকলৰ দ্বাৰা পৰিৱেশিত সমবেত গীতত অংশগ্ৰহণ কৰি যি প্ৰদান কৰিছিল সেয়া চিৰস্মৰণীয় হৈ ৰ'ব। ছাত্ৰী অৱস্থাতে নগাঁও ছোৱালী মহাবিদ্যালয়ত শ্ৰেষ্ঠ গায়িকাৰ সন্মান লাভ কৰা পুৰবী আলেখ্য আদিৰ বিশেষ খ্যাতি লাভ কৰিছিল। মৃদুভাষিনী অতি সুৰীয়া কণ্ঠৰ অধিকাৰী পুৰবী বৰঠাকুৰৰ কণ্ঠত খ্যাতনামা কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ গীতসমূহে যেন সোণত সুৱগা চৰাইছিল। উদাৰ আৰু নিৰহংকাৰী ব্যক্তিত্বৰ বাবে শিল্পীৰূপে পুৰবীয়ে সকলোৰে মনতে সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। অসহায় মানৱ আমি নিষ্ঠুৰ নিয়তিৰ দাস। সেয়ে মৃত্যু চিৰন্তন সত্যক স্বীকাৰ কৰি শোকাকুল হৃদয়েৰে অশ্ৰুসিক্ত নয়নেৰে আমি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জাগিৰোড শাখাৰ সদস্যসকলে অন্তৰৰ সভক্তিৰে আমাৰ সকলোৰে প্ৰিয় পুৰবী বৰঠাকুৰলৈ একাজলি অঞ্জলি নিবেদিলোঁ। পুৰবীৰ শাৰীৰিকভাৱে আমাৰ মাজত নাই সঁচা, কিন্তু তেওঁ কায়িকভাৱে চিৰকাল জাগিৰোড শাখা লেখিকা সমাৰোহ সমিতিৰ সাংস্কৃতিক প্ৰাণত গীতৰ মধুৰ মূৰ্ছনা হৈ ৰ'ব। মৰ্মাহত হৃদয়েৰে পুৰবীৰ স্বৰ্গগামী আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ শ্ৰীচৰণত সভক্তিৰে প্ৰণাম জনাই তেওঁৰ অতি মৰমৰ স্বামী শ্ৰীযুত প্ৰণৱ বৰঠাকুৰ, দুই পুত্ৰ শ্ৰীমান সঞ্জীৱ আৰু শ্ৰীমান বিশ্বজিৎ, মৰমৰ ভাতৃ ভগ্নী শাহু ভাগিন ভতিজা সমন্বিতে সমূহ শোকাকুল পৰিয়াললৈ সদৌ অসম লেখিকা সমাৰোহ সমিতি জাগিৰোড শাখাৰ পৰা গভীৰ কণ কৰিলোঁ। সমাৰোহ সমিতিৰ জাগিৰোড শাখাৰ হৈ প্ৰতিভা দেওৰাজা সভানেত্ৰী সম্পাদিকা দুমণি গোস্বামী। নমস্কাৰ। আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শ্ৰদ্ধাৰ শিল্পী পুৰবী বেজবৰুৱা বৰঠাকুৰ বাইদেউলৈ মই আমাৰ জ্যেষ্ঠ নাগৰিক সমিতিৰ তৰফৰ পৰা আন্তৰিকভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। উপস্থিত সকলো সুধীবৃন্দলৈ আমাৰ ভক্তিপ্ৰয়াসে আগবঢ়াইছোঁ। আমি জ্যেষ্ঠ নাগৰিক সমিতিৰ তৰফৰ পৰা এখনি শ্ৰদ্ধাঞ্জলি পত্ৰ থাউকতে লিখি আনিছিলোঁ। সেই পত্ৰখনি মই পাঠ কৰিম। ইয়াত যদি কিবা ভুল ত্ৰুটি হয় নিজ গুৰুৱে সকলে মাৰ্জনা কৰে। জাগিৰোড জ্যেষ্ঠ নাগৰিক সমিতি, জাগিৰোড মৰিগাঁও, অসম। স্থাপিত 2005। অনাতাঁৰ শিল্পী, সুকণ্ঠী গায়িকা, সংগীত শিক্ষয়িত্ৰী প্ৰয়াত পুৰবী বেজবৰুৱা বৰঠাকুৰলৈ শ্ৰদ্ধাঞ্জলি পত্ৰ। ভাগি গ'ল বিনাখনি, চিৰি গ'ল তাৰ, ৰৈ গ'ল অৱশেষ অমিয়া জোপাৰ। হে দেৱী, অনুপম মানৱ জীৱনত কৃতকৰ্মই নিৰ্ণয় কৰে জীৱনৰ সাৰ্থকতা। নশ্বৰ দেশ ক্ষণস্থায়ী, কীৰ্তিহে চিৰস্থায়ী। কীৰ্তি তুলিকাই জীৱনৰ কঠিন খেলত আঁকি যায় নিৰ্লোভ ভাস্কৰ্য। চৌদিশ বিয়পাই যায় অবিনাশ্য ভাস্কৰ সৌৰভ। সেই শিল্পী পূজাৰী নৈতিকতা, দায়িত্ববোধ, কৰ্তব্যনিষ্ঠা সম্পন্ন সংগীতৰ শিক্ষকতাৰ বৃত্তিৰে উত্তৰ পুৰুষৰ শত সহস্ৰজনক পোহৰাই তুলি সঁচা জীৱনৰ পথ পোৱাত তোমাৰ অৱদান আমাৰ সমাজৰ মাইলৰ খুঁটি হৈ ৰ'ব। অনাতাঁৰ শিল্পী হৈ তোমাৰ গীতে চৌবিশে বিয়পি আছে। গীতৰ মাজতেই তোমাক বিচাৰি পাব নৱ প্ৰজন্মই। আমাৰ অঞ্চলত বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি তুমি এসময়ৰ সকলোকে আপ্লুত কৰিছিলা। আজি এই ক্ষণত জগত কল্যাণকাৰীৰ ওচৰত একাজলিৰ
প্ৰাৰ্থনা জনাইছোঁ তোমাৰ আত্মাই লাভ কৰক চিৰ প্ৰশান্তি। শ্ৰদ্ধাৰে দেৱ ভূঞা সভাপতি, লক্ষেশ্বৰ আগতী সম্পাদক, জাগিৰোড জ্যেষ্ঠ নাগৰিক সমিতি, জাগিৰোড, 23 ডিচেম্বৰ 2023। এই পত্ৰখনি মই আমাৰ সভাপতি মহোদয় গণক জনাম। তেখেতৰ সুযোগ্য স্বামী পদ্ম বৰঠাকুৰদেৱক যেন প্ৰদান কৰে। অনাতাঁৰ কণ্ঠশিল্পী প্ৰয়াত পূৰবী বেজবৰুৱা বৰঠাকুৰলৈ শ্ৰদ্ধাঞ্জলি। ন জায়তে ম্ৰিয়তে বা কদাচি নায়ং ভূত্বা ভবিতা বা ন ভূয়া অজো নিত্য শাশ্বতোহং পুৰাণো ন হন্যতে হন্যমানে সন্তি। জাগিৰোডৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত শিক্ষয়িত্ৰী, অনাতাঁৰ শিল্পী তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সাঙুৰ খাই থকা সকলোৰে মৰমৰ আৰু চেনেহৰ প্ৰয়াত পূৰবী বেজবৰুৱা বৰঠাকুৰ যোৱা ইংৰাজী 19 নৱেম্বৰ 2023 আমাক সকলোকে অতিশয় মৰ্মাহত কৰি বৈকুণ্ঠগামী হয়। প্ৰয়াত বৰঠাকুৰে জীৱনৰ সোণোৱালী বাটত সাংস্কৃতিক পথাৰখনলৈ আগবঢ়োৱা অমূল্য অৱদান, কৃষ্টিৰ পথাৰত সৃষ্টিৰ বীজ সিঁচি আগুৱাই যোৱা সাংস্কৃতিক যাত্ৰা, শিল্পী প্ৰাণৰ একান্ত সাধনা, ৰদালি কিৰণত জিকমিকাই উঠা ধূলিকণাৰ দৰে প্ৰজ্বল প্ৰতিভাসমূহ অসমৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনত সদায় শোভাবৰ্ধন কৰি থাকিব। নিয়তিৰ কঠিন হাতৰ পৰশত অকালতে শিল্পীগৰাকী এই সুন্দৰ ধৰাৰ পৰা গুচি যাব লগা হয়। ৰৈ গ'ল আমাৰ মাজত তেখেতৰ মেটমৰা ব্যক্তিত্বৰ সম্ভাৰ। আমাৰ অনুষ্ঠানৰ প্ৰতি তেখেতৰ সাংস্কৃতিক সমন্বয়ৰ গান যুগ যুগ অক্ষত হৈ ৰ'ব। আজিৰ এই ক্ষণত জগতৰ কল্যাণকাৰীৰ ওচৰত একাজলি শ্ৰদ্ধাঞ্জলিৰে প্ৰাৰ্থনা জনাইছোঁ, তেখেতৰ আত্মাই চিৰশান্তি চিৰপ্ৰশান্তি লাভ কৰক। ওম শান্তি, ওম শান্তি, ওম শান্তি। জাগিৰোড সাংস্কৃতিক মঞ্চৰ হৈ সভাপতি ডক্টৰ খগেন শৰ্মা, সম্পাদকদ্বয় শ্ৰী অৱন্তী কুমাৰ বৰা আৰু মনীষ ভট্টাচাৰ্য। বহুতে কয় আমাৰ সদ্য প্ৰয়াত অভিনেতা জয়ন্ত দাসেও কৈছিল এটা সাক্ষাৎকাৰ যে এনেকুৱা কাম কৰা তোমালোকে তাৰ এটা কথাই মোৰ মনত বৰ গভীৰভাৱে প্ৰভাৱ পেলাই, যিটো চিন্তাৰ লগত তাইৰ মূল মিল আছিলে। তাই কৈছিলে যে বৌ, ল'ৰা দুটা বহুত ডাঙৰ মানুহ হ'ব নালাগে, কিন্তু মানুহ হওক, এই মানুহ সমাজত মানুহ হওক। এই কথাটোৱে কিন্তু আজিও মোৰ মনত বৰ এটা দুখ দিয়ে। অদম্য হেঁপাহ আছিল জীয়াই থকাৰ, অদম্য হেঁপাহ আছিল, হাৰ মনা নাছিল। যেতিয়াই মই আহিছিলোঁ আনন্দত কৈছিল মই আকৌ মিউজিক স্কুল যাম, বৌ মই 15 বছৰ জীয়াই থাকিবই লাগিব, মই থাকিম। মই ভগৱানক কৈছোঁ মোক জীয়াই ৰাখিবই লাগিব। ইমান দুৰ্দান্ত সাহস তাই ক'ত পাইছিল? মোৰ ভাবিলে ভয় লাগে। হয়তো সেই সাহস আমাৰ দৰে বহুতৰে নাই। কবিৰ ভাষাত মৃত্যু এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। ইমান কম বয়সতে তাইৰ এনেদৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিবলৈকে পাই আমি সৰু জাগিৰোডবাসী কিমান মৰ্মাহত হৈছোঁ তাক আমি ভাষেৰে বুজাব নোৱাৰোঁ। লগতে মই এই পৰিয়ালবৰ্গ, আজি এই দুখৰ মুহূৰ্তত আমাৰ দিবলৈ একো নাই, পৰিয়ালবৰ্গক মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেওঁলোকে শক্তি দিয়ক, সাহস দিয়ক। পূৰবীয়ে বিচৰাৰ ধৰণে ল'ৰা দুটা সমাজত মানুহ হওক, যাক মানুহ বুলি ক'ব পাৰি। তেওঁৰ স্বামী আমাৰ মৰমৰ তুলক ভগৱানে শক্তি দিয়ক, যাতে তেওঁ এই ল'ৰা দুটা আৰু তেওঁৰ বৃদ্ধা মাতৃক আৱৰি পূৰবীৰ আধৰুৱা কামখিনি শেষ কৰিব পাৰে, তাৰে কামনা কৰি মই সৃষ্টি স্বেচ্ছাসেৱী অনুষ্ঠানৰ ফালৰ পৰা আমাৰ শ্ৰদ্ধাঞ্জলি পত্ৰখন পাঠ কৰিব ওলাইছোঁ। শ্ৰদ্ধাঞ্জলি পূৰবী বৰঠাকুৰ বেজবৰুৱালৈ। মৃত্যু
চিৰন্তন, চিৰসত্য, চিৰশাশ্বত। জন্মৰ বুকুচতে লৈ অহা এক নিষ্ঠুৰ নিম্ন সত্য। কবিৰ ভাষাত মৃত্যুটো এটা শিল্প, তথাপি কোনো মৃত্যুক কোনেও সহজভাৱে ল'ব নোৱাৰে। বিশেষকৈ কিছুমান ব্যক্তিৰ মৃত্যুৱে গোটেই সমাজখনৰ অপূৰণীয় ক্ষতি কৰি থৈ যায়। তেনে এটি খবৰে সমগ্ৰ জাগিৰোডবাসীৰ লগতে অসমৰ ৰাইজক জোকাৰি গৈছিল 19/11/2023 তাৰিখ পুৱা 7 বজাত। পূৰবী বৰঠাকুৰ, যাৰ কণ্ঠত নিবাস কৰিছিল বীণাপাতি সৰস্বতী, কেৱল কণ্ঠই নহয়, তেওঁ আছিল এক অনন্য ব্যক্তিত্বৰ অধিকাৰী। তেওঁ আছিল এগৰাকী সৰল, সহজ সৰল, মধুবাসিনী, সদায় হাঁহিমুখীয়া, নম্ৰ আৰু অতি মৰমীয়া প্ৰকৃতিৰ নাৰী। আনৰ সুখত সুখী আৰু দুখত দুখী হ'ব পৰা এক মহানুভৱতা আছিল তেওঁৰ মাজত। জ্যেষ্ঠ কনিষ্ঠ সকলোৰে প্ৰতি সমব্যৱহাৰ আছিল তেওঁৰ ব্যক্তিত্বৰ অন্যতম গুণ। তেওঁ আছিল এগৰাকী অনাতাঁৰ শিল্পী, তথাপিও নাছিল কোনো অহংকাৰ। সকলোৰে মন জয় কৰিব পৰা অতি সহজ সৰল জীৱন যাপন আছিল তেওঁৰ প্ৰিয়। সংগীত আছিল তেওঁৰ প্ৰথম প্ৰেম। পূৰবী বৰঠাকুৰক কায়িকভাৱে আঁতৰি গ'ল। তেওঁৰ ব্যক্তিত্ব, শিল্পী সত্তা, মানৱতাবাদী আৰু মমতাময়ী জীৱন সদায় জাগিৰোডবাসীৰ মানৱ পটত চিৰসেউজীয়া হৈ ৰ'ব। সৃষ্টি স্বেচ্ছাসেৱী অনুষ্ঠান জাগিৰোডৰ সমূহ সদস্যাই পূৰবী বৰঠাকুৰৰ মৃত্যুত ব্যক্তিত্ব হৃদয়েৰে অশ্ৰুসিক্ত নয়নেৰে গভীৰ প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলে। ছ'চিয়েল ইম্পেক্ট, পাব্লিক ইম্পেক্ট আজি এখন সভালৈ গ্ৰহণ কৰিছে। এজন নীৰৱ সাধক, নীৰৱ শিল্পী, প্ৰত্যেকৰ হৃদয়ত কেনেকৈ সংবেদনশীলতা সোমাই আছিলে তাৰ প্ৰমাণ আজি এই সভাখন। জাগিৰোডত সঁচাকৈ বাইদেউ কৰিছে অলপ আগতে যে বহুত মানুহ মৰিছে, ইয়াতে বহুত মানুহ ঢুকাইছে, বহুত মানুহ ঘৰৰ কাটি গৈছে, কিন্তু এনেকুৱা ধৰণৰ সভা আমি খুব কম দেখা পাওঁ। গতিকে এইখিনি সভা আচলতে প্ৰমাণ কৰে বিখ্যাত লেখক মটিভেটৰ ৰবীন্দ্ৰ শৰ্মা প্ৰভুদৰে হু উইল ক্ৰাই when you die। राम नाम सुख भजन करो, ये जीवन